সন্ধিয়া বতাহ চাতি বৰ ভাল লাগে সেইকাৰণে সেই পদূলিমুখলৈকে অকণমান ৰাস্তাফালে ওলাই আহিছোঁ খোজকাঢ়ি দিছোঁ বৰ মজা লাগিছে আমাৰ নাতি যোৱাই দেখোন বৰ ধুনীয়া ধুনীয়া বেলুন আনিছে জিলিকি থকা বেলুন আইতা জিলিকি থকা বেলুন বিকি আছিলে ৰাস্তাতে ল'ৰা এটাই কিনি লৈ আহিছোঁ আমাৰ জীয়াই খুব ভাল পায় আমাৰ জীয়াৰ ফেভৰেট বেলুন এইকেইটা তাই কিজানি মনত পৰি বোলো এইকেইটা বেলুন দেখি আগৰ কথাবোৰ সেই দেখিহে লৈ আহিছোঁ হয় নেকি খুব ভাল কৰিছা পাই ইমান ধুনীয়াকৈ জিলিকি আছে বেলুনকেইটা তাইক মাতি দিছোঁ ৰ'বা এতিয়া জীয়া চাহ আহিছোঁ না তোলে কি আনিছে দাদাই জীয়া বেলুনকেইটা দেখি তাইৰ কিবা এটা মনত পৰিলেই হ'ল আৰু আগতে তাইক মই সদায় এনেকুৱা বেলুন আনি দিওঁৱেই পূজাত তাই বৰ ভাল পায় সেইজনী ওলালেহি চাচোন চা তোলে কি আনিছে এইবিলাক ৱাও ইমান ধুনীয়া বেলুন কিবা এটা মনত পৰিছেনে জীয়া এইবোৰ তোমাৰ বোলে ফেভৰেট বেলুন বোলে প্ৰত্যেক বছৰে পূজাত তুমি লোৱাই মনত পৰিছেনে কিবা এটা মোৰ একো মনত নাই পৰা আপোনালোকে কিয় মোক এনেকুৱা কৰি আছে সদায় সদায় দি দিয়া বেলুনকেইটাই তাইক দি দিয়া আজি মনত নপৰিলে কি হ'ল দুদিনৰ পিছত হ'লেওতো মনত পৰিব তাই এইকেইটা ল ৱাও ইমান যে ধুনীয়া লাগিছে এনেকুৱা ট্ৰান্সপাৰেণ্ট বেলুন মই যে বহুত বেছি ভাল পাওঁ তাই মনটোতে ফূৰ্তি পাইছে গম পাইছেনে হস্পিটেললৈ অনাৰ পিছত এইবাৰে প্ৰথম তাই হাঁহিছে কিন্তু অকণমানকৈ এনেকৈ মনত পৰিবগৈ কথাবোৰ আইতা মই তাইৰ মেমৰিটো ঘূৰাই আনিহে এৰিম মই যদি ঘূৰাব নোৱাৰোঁ মই কিহৰ ককায়েক মোৰ লগত যাওঁতেই তাই বাইকৰ পৰা পৰি এয়া অৱস্থা হ'ল তাই যদি মেমৰি ঘূৰাই আনিব নোৱাৰোঁ মই গোটেই জীৱন মই নিজক মাফ কৰিব নোৱাৰিম সেইকাৰণে মই যিমান যি পাৰোঁ মই চব চেষ্টা কৰিম তাইৰ মেমৰি ঘূৰাই আনিবলৈ তোমাৰ নিচিনা ককায়েক সকলো ভনীয়েকে পকেটে আশা কৰিলোঁ আৰু দেই তাই আজি ফূৰ্তি কৰা দেখি মনটোৱে ভাল লাগিছে মায়ে যে ইমান টেনশ্যন লৈ আছে এইকেইদিন এইকাৰণে মাক অলপ বুজাব লাগিব যে ভাল হৈছে বুলি ক'ব লাগিব তাকেহে কমলিকাই বেছিয়ে চিন্তা কৰিছে মই কৈছোঁ ইমান চিন্তা নকৰিবি বোলো নিজৰ স্বাস্থ্যৰ এফালে গতি নাইকিয়া হ'ব বুলি কৈছোঁ তাকেহে মায়ে এইকেইদিন বহুত টেনশ্যন লৈছে মই বোলো তোমাৰ ননদৰ খবৰটো পালোঁ খবৰ এটা লৈ যাওঁ বোলো চিনাকি নব তাকে তাই এই মেমৰি ফেইলটো হ'ল যে এনেই বাকী চব ঠিকেই আছে তাই সুস্থ কিন্তু অলপ পাহৰি আছে কথাবোৰ আমাক মনত পেলাব পৰা নাই মাক মনত পেলাব পৰা নাই সেয়াই আৰু বাকী একো প্ৰব্লেম নাই ভাল হ'ব নাই হয় এনেকৈ কিছুমান আকৌ সেই ভাল নোহোৱাকৈ থাকিয়ে যায় আকৌ পাই জোনাকী নব আপুনি এইবোৰ কি কথা কৈছে কিয় ভাল নহ'ব তাই ভাল হ'ব ডক্টৰে ভাল হ'ব বুলি কৈ পঠিয়াইছে দৰৱ চৰৱ দিছে তাৰপিছত তাইক মনত পেলাব পৰাকৈ আমি কিছুমান কাম কৰি আছোঁ তাইক মনত পেলাবলৈ বিচাৰি আছোঁ তাই মনত পৰিবগৈ জানো পাই তুমি আকৌ মই সুধিছোঁ বুলি নক'বা এইবোৰ ননদ চনদৰ কথা মই জানো নহয় এটা পেটাই চাগে তোমালোকেও আৰি হয় চাগে ন এতিয়া পিছে সেই তাই যদি ভাল নহয় ঘৰতে থাকিব নহয় তোমাৰ আৰু সেই খাওঁ বিছা জোনাকী নব আপুনি এইবোৰ কি কথা কৈছে আপুনি খবৰ ল'বলৈ আহিছে নে এনেকৈ লগাবলৈ আহিছে আৰু জীয়া মোৰ নিজৰ ভণ্টিৰ নিচিনা মই কেতিয়াও তাইক বিভেদ কৰা নাই আমাৰ পৰিয়ালৰ মই কাকো এনেকৈ হীন চকুৰে চোৱা নাই এখেতৰ ভনীয়েক যেতিয়া মোৰ নিজৰো ভণ্টি চোৱা পাই ননদ আৰু বৌয়েকৰ মাজত কেনেকুৱা সম্পৰ্ক আমাক বুজাব নালাগে সেইবোৰ সম্পৰ্ক আমিও পাৰ কৰি আহিছোঁ আমাৰো ননদ আছিলে দেখিবই নোৱাৰে হাজাৰ ভাল কৰিলেও বেয়াটোৱে দেখে এদিন যে চুলিও লাগিছে আমাৰ বিয়া হৈ যোৱাৰ পিছতহে শান্তি এতিয়া তোমাৰ কথাহে কৈছোঁ আৰু তাই যদি মেমৰি চেমৰি ঘূৰি নাহে তাই যদি ঘৰতে থাকে তোমাৰ আৰু সেই খাওক আপোনাৰ সম্পৰ্ক আপোনাৰ ননদৰ লগত বেয়া হ'ব পাৰে সেই বুলি সকলোৱে নহয় মই কেতিয়াও জীয়াক মোৰ বেলেগৰ ভণ্টি বুলি ভবা নাই মই নিজৰ ভণ্টি বুলিয়ে ভাবিছোঁ তাই অলপ বয়সত সৰু কানি কেতিয়াবা ঠেং ধৰে কিন্তু সেয়া মই নিজৰ ভণ্টি হিচাপেই তাইক মই সেই ঠেহ ভাঙি দিওঁ মই তাইৰ কেতিয়াও অহিত চিন্তা নকৰোঁ তাই সোনকালে ভাল হওক আৰু আপুনি এইবিলাক কথা মোক ক'বলৈ নাহিব দেই বেয়া পাইছোঁ আপোনাক আপুনি চুলি লাগিব পাৰে আপোনাৰ ননদৰ লগত কিন্তু মই তেনেকুৱা নহয় মই আজিলৈকে তাইৰ লগত তৰ্ক কৰি পোৱা নাই মই পিছে সেই তাই এতিয়া সেই দৰৱ চৰবোৰ খাইছে নেকি খাই আছে আগতকৈতো ভাললৈ বহুতেই ভাললৈ আহিছে আগতেতো তাই কথা বতৰা পতা নাছিলে এতিয়া কথা বতৰা পাতিছে খাইছে বৈছে ফূৰ্তি কৰিছে হয় দিয়ক খন্তেকৰ ভোজ খাওঁতা নাই দেই ঘপককেনে এক্সিডেণ্টটো হৈ পেলাই নিহি এইখন হ'লগৈ ভাবিলে আকৌ বেয়াও লাগে এইবোৰ হ'ব লগা থাকিলে হয়েই আৰু হৈ যোৱাটো হৈ গ'ল এতিয়া আৰু আগলৈ কি কৰিব লাগে সেইটোহে আমি ভাবিছোঁ আৰু সোনকালে তাইক ঠিক কৰিব লাগে নহ'লে এবাৰ বাহিৰলৈও লৈ যাম বুলি ভাবিছোঁ যদি মেমৰিটো বেছি দিনলৈকে ঘূৰি নাহে আমি তাইৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছোঁ তাইৰ কাৰণে ভালকৈ ভাবিব অহিত চিন্তা নকৰিব ঠিকে কৈছা পিছে সেই মই যাওঁতে দোকানলৈহে আহিছিলোঁ সোমাই যাওঁ বুলিহে আহিলোঁ তেনে চাহ নাখায় নেকি ব'লক চাহ এপাক খাই যাব নাই আজি নাখাওঁ পিছত কেতিয়াবা আহিলে খাম বন্ধুসকল আমাৰ জীয়াৰ লাহে লাহে ভাললৈ আহিছে আৰু আপোনালোকে প্ৰাৰ্থনা কৰিব যাতে তাইৰ মেমৰিটো সোনকালে ঘূৰি আহে ঘৰৰ ছোৱালীজনী যাতে ঘৰলৈ ঘূৰি আহে আৰু সেইটোৱে ভাবি আছোঁ অলৰেডি আজি এইখিনিতে সামৰিছোঁ যদিহে চাই আপোনালোকে ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব দেই